মাননীয় গৱেষক ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে মই আপোনালোকৰ নমস্কাৰ জনাইছোঁ। মোৰ নাম কস্তুৰী ডেকা ৰজা। মই বাৰপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ম শ্ৰেণীৰ ক শাখাৰ ছাত্ৰী। আজি আপোনালোকলৈ এখন ছেমিনাৰ আমন্ত্ৰণ কৰা হৈছে। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ব বিদ্যুৎ। আপোনালোকে প্ৰথমে নিজৰ নিজৰ পৰিচয় দাঙি ধৰক। মোৰ নাম শ্ৰী হেমাংগ কাকোৱা। মই বাৰপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ম শ্ৰেণীৰ ক শাখাৰ ছাত্ৰ। মোৰ নাম শ্ৰী ৰশ্মিৰেখা দেৱী। মই বাৰপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ম শ্ৰেণীৰ ক শাখাৰ ছাত্ৰী। মোৰ নাম শ্ৰী হীৰকজ্যোতি বৰা। মই বাৰপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ১০ম শ্ৰেণীৰ ক শাখাৰ ছাত্ৰ। এতিয়া ৰশ্মিৰেখা দেৱীৰ পৰা আলোচনা আৰম্ভ হওক। মই বিদ্যুৎ প্ৰবাহৰ বিষয়ে কিছু কথা অধ্যয়ন কৰিছোঁ। তাৰে ওপৰত মই কিছু মন্তব্য ৰাখিম। আশা কৰোঁ আপোনালোকে মোৰ অধ্যয়নত দেখা পোৱা দুৰ্বলতাখিনি দেখুৱাই দিব। প্ৰথমেই মই বিদ্যুৎ প্ৰবাহৰ সূত্ৰটো কৈ লওঁ। কোনো পৰিবাহী যিকোনো প্ৰস্থচ্ছেদৰ মাজেদি একক সময়ত চালিত হোৱা আধানৰ পৰিমাণক বিদ্যুৎ প্ৰবাহ বুলি ক'ম। আপোনালোকে গ্ৰাফিকছত চাই যাব। আমি যদি ইয়াক গাণিতিক ৰূপ দিবলৈ যাওঁ তেতিয়া ক'ব লাগিব যে কোনো পৰিবাহী যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ৰ মুঠ কিউ আধান চালিত হ'লে প্ৰস্থচ্ছেদটোৰ মাজেদি চালিত প্ৰবাহ হ'ব I=Q/T। যিহেতু প্ৰবাহৰ নামৰ এটা ৰাশি পালোঁ, গতিকে আমি প্ৰবাহৰ সূত্ৰটোৰ পৰা প্ৰবাহৰ একক নিৰ্ণয় কৰিব লাগিব। আমি জানো আধানৰ একক কুলম, সময়ৰ একক ছেকেণ্ড, প্ৰবাহৰ একক এম্পিয়াৰ হ'লে A=Coulomb/Second হ'ব। সেই হিচাপে কোনো পৰিবাহী যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ড সময়ত মুঠ 1 কুলম্ব আধান চালিত হ'লে প্ৰস্থচ্ছেদৰ মাজেদি চালিত হ'ব 1 এম্পিয়াৰ প্ৰবাহ। আমি জনাত প্ৰবাহক প্ৰাথমিক ৰাশি হিচাপে ধৰা হয়। তেনেক্ষেত্ৰত আপুনি কিয় আধান আৰু সময়ৰ সহায়ত প্ৰবাহৰ সূত্ৰটোৰ কথা ক'লে? আপুনি কথাটো ঠিকেই উল্লেখ কৰিছে। প্ৰবাহ এটা মৌলিক ৰাশি। তথাপি আমি আধান আৰু সময়ৰ সহায়ত প্ৰবাহৰ কথা বুজিবলৈ সুবিধা পাম। পৰিবাহীত আধান চালিত হোৱা মানে আপুনি নিশ্চয়কৈ পৰিবাহীৰ মাজেদি ইলেক্ট্ৰনৰ সোঁত বুজাইছে। ইয়াত যিহেতু আপুনি 1 কুলম্ব আধানৰ কথা উল্লেখ কৰিছে, 1 কুলম্ব আধানৰ পৰিমাণ কিমান হ'ব? আপুনি অন্য এটা দৰকাৰী প্ৰশ্ন উত্থাপন কৰিছে। প্ৰায় 6 × 10⁻18 টা ইলেক্ট্ৰনৰ মুঠ আধান 1 কুলম্ব আধান বুলি ধৰা হৈছে। সেই হিচাপে অংক কৰিলে আপোনালোকে পাব যে এটা ইলেক্ট্ৰনত থকা আধানৰ পৰিমাণ হ'ব 1.6 × 10⁻−19 কুলম্ব। যদি বিদ্যুৎ প্ৰবাহৰ কথা শেষ হৈছে, হেমাংগ কাকোৱাই বক্তব্য ৰাখক। মই বিদ্যুৎ বিভৱৰ ওপৰত বক্তব্য ৰাখিম। প্ৰথমে মই বিভৱৰ সংজ্ঞাটো দি লওঁ। প্ৰবাহযুক্ত বৰ্তনী এটাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে। আপোনালোকে গ্ৰাফিকছত চাই যাব। ইয়াৰ গাণিতিক ৰূপটো হ'ব প্ৰবাহযুক্ত বৰ্তনী এটাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ কিউ আধান নিওঁতে W কাৰ্য কৰিব লগা হ'লে বিন্দু দুটাৰ মাজৰ বিভৱভেদ V=W/Q হ'ব। এতিয়া বিভৱৰ সংজ্ঞাৰ পৰা বিভৱৰ এককলৈ যাওঁ। বিভৱৰ একক ভল্ট। গতিকে প্ৰবাহযুক্ত বৰ্তনী এটাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব আধান নিওঁতে 1 জুল কাৰ্য কৰিব লগা হ'লে বিন্দু দুটাৰ মাজৰ বিভৱভেদ 1 ভল্ট হ'ব। অৰ্থাৎ 1 ভল্ট = 1 জুল / 1 কুলম্ব। আপুনি যে ক'লে প্ৰবাহযুক্ত পৰিবাহী এডালৰ মাজেদি আধান নিওঁতে কৰিব লগা কাৰ্যক বিভৱ বোলে, কিন্তু পৰিবাহীডালৰ মাজেদি আধান নিব কোনে? সেইটো এটা গুৰুত্বপূৰ্ণ কথা। এডাল পৰিবাহীৰ মাজেদি ইলেক্ট্ৰনবোৰে গতি কৰিবলৈ কোনোবাই চাপ প্ৰয়োগ কৰিবই লাগিব। আমি ব্যৱহাৰ কৰি থকা বিদ্যুৎৰ ক্ষেত্ৰত মূল বিদ্যুৎ উৎপাদন কেন্দ্ৰতে এই চাপ সৃষ্টি হৈ আছে। কিন্তু আমাৰ এই অধ্যয়নবোৰত বেটাৰীক বিদ্যুৎ বিভৱৰ সৃষ্টিৰ সঁজুলি হিচাপে লৈছোঁ। বেটাৰী বা বিদ্যুৎ এটাই কেনেদৰে বিদ্যুৎ বিভৱৰ সৃষ্টি কৰি আছে? কোষ এটাৰ ভিতৰত থকা ৰাসায়নিক পদাৰ্থই কোষটোৰ দুয়োমূৰৰ বিভৱভেদৰ সৃষ্টি কৰি ৰাখে। সেয়েহে পৰিবাহী এটাৰ মূৰ দুটা বেটাৰীৰ দুয়োমূৰে সংযোগ কৰিলে পৰিবাহীডালৰ দুয়োমূৰত বিভৱভেদৰ সৃষ্টি হয়, যিয়ে পৰিবাহীডালৰ মাজেদি ইলেক্ট্ৰনবোৰক গতি প্ৰদান কৰে। এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে বিদ্যুৎ কোষৰ আৱিষ্কাৰক আছিল এলেক্সান্দ্ৰ ভল্ট।
বিভৱৰ কথাখিনি আলোচনা কৰা হৈছে যদি মই ৰোধৰ কথাখিনি আগবঢ়াওঁ। আপোনালোকে পৰিবাহীৰ মাজেদি বিদ্যুৎ প্ৰবাহৰ কথা কৈ আছে। পৰিবাহীডালৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হওঁতে পৰিবাহীডালে প্ৰবাহত বাধাৰ সৃষ্টি নকৰিব জানো? পৰিবাহী এডালে বিদ্যুৎ প্ৰবাহত যি বাধাৰ সৃষ্টি কৰে তাকে পৰিবাহীডালৰ ৰোধ বোলে। এতিয়া আমি পৰিবাহীৰ ৰোধ কেনেকৈ নিৰ্ণয় কৰিম? 1827 চনত জৰ্জ চিমন ওম নামৰ বিজ্ঞানীজনে বিদ্যুৎ বিভৱ আৰু প্ৰবাহৰ মাজৰ সম্পৰ্কটো নিৰ্ণয় কৰিছিল। এই সম্পৰ্কটো জানিবৰ কাৰণে আপোনালোকে গ্ৰাফিক্সত এই বৰ্তনীটো মন কৰি যাব। বৰ্তনীটোত এমিটাৰ আৰু ভল্টমিটাৰ সংযোগ কৰা আছে। আপোনালোকে জানে এমিটাৰে বিদ্যুৎ প্ৰবাহ আৰু ভল্টমিটাৰে বিভৱভেদ জোখে। এতিয়া গ্ৰাফিক্স মন কৰি যাব। প্ৰথমে বৰ্তনীটোত এটা বেটাৰী সংযোগ কৰি এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ লোৱা হৈছে। তাৰ পিছত দুটা বেটাৰী সংযোগ কৰি বৰ্তনীটোত এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ লোৱা হৈছে। এনেকৈ এটা এটাকৈ বেটাৰীৰ সংখ্যা বৃদ্ধি কৰি প্ৰতিবাৰতে এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ লৈ গ্ৰাফিক্সত দেখুওৱা ধৰণে এখন তালিকা পোৱা যাব। এতিয়া লেখ কাগজত ভি মানবোৰ এক্স অক্ষত আৰু আই মানবোৰ ৱাই অক্ষত বহুৱাই লেখ ভি আই অঁকাত গ্ৰাফিক্সত দেখাৰ দৰে এডাল লেখ পোৱা যাব। লেখডালৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ভি আৰু আই সমানুপাতিক। ইয়াৰ ওপৰত ভিত্তি কৰি ওমে এটা সূত্ৰ আগবঢ়ায় যে স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ মাজেদি চালিত প্ৰবাহ পৰিবাহী দুয়োমূৰৰ বিভৱভেদৰ সমানুপাতিক। গাণিতিকভাৱে ভি সমানুপাতিক আই, ভি ইকুৱেল আৰ আই, আৰ ইকুৱেল ভি বাই আই। এই সূত্ৰটোৰ পৰা আমি পৰিবাহীৰ ৰোধ গণনা কৰিব পাৰিম। এতিয়া আহিব ৰোধৰ এককৰ সংজ্ঞা। ৰোধৰ একক ওম। ইয়াক সাধাৰণতে ওমেগা আখৰটোৰ দ্বাৰা প্ৰকাশ কৰা হয়। গতিকে কোনো পৰিবাহী দুয়োমূৰৰ বিভৱভেদ 1 ভল্ট প্ৰয়োগ হওঁতে প্ৰবাহ 1 এ হ'লে পৰিবাহীডালৰ ৰোধ হ'ব 1 ওম, অৰ্থাৎ 1 ওম ইকুৱেল 1 ভল্ট বাই 1 এ। সকলো পৰিবাহীৰে একে ৰোধ থাকিব বুলি আপুনি ভাবেনে? এই অধ্যয়নটো অতি আমোদজনক। পৰিবাহী এডালৰ ৰোধ 4টা কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব: উষ্ণতা, পৰিবাহীৰ সৃষ্টি কৰা পদাৰ্থখিনিৰ ধৰ্ম, পৰিবাহীৰ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ কালি। আপোনালোকে সকলোৱে সহজে বুজি পাব যে পৰিবাহীৰ দৈৰ্ঘ্য বৃদ্ধি হ'লে ৰোধ বাঢ়িব আৰু প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে অৰ্থাৎ পৰিবাহীডাল শকত হ'লে ৰোধ কমিব। সেই হিচাপে পৰিবাহীৰ ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক আৰু প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। আপোনালোকে গ্ৰাফিক্সত চাই যাব। এই কথাখিনি আমি গাণিতিক সম্পৰ্কলৈ আনিলে পাম আৰ সমানুপাতিক এল, আৰ সমানুপাতিক 1 বাই এ। দুয়োটা সম্পৰ্ক একলগ কৰি লিখিলে আৰ সমানুপাতিক এল বাই এ, আৰ ইকুৱেল ৰ এল বাই এ। ইয়াত ৰ সমানুপাতিক ধ্ৰুৱক। ইয়াক পৰিবাহীৰ ৰোধকতা বুলি কোৱা হয়। ৰোধকতা আৰু ৰোধ এই দুয়োটাৰে কিবা সম্পৰ্ক বা পাৰ্থক্য বিচাৰ কৰিব পাৰি নেকি? নিশ্চয়। প্ৰথমে আমি ৰৰ এককটো বাহিৰ কৰি লওঁ। আপোনালোকে গ্ৰাফিক্সত চাই থাকিব। আৰ ইকুৱেল ৰ এল বাই এ, আৰ এ ইকুৱেল ৰ এল, ৰ ইকুৱেল আৰ এ বাই এল। ৰোধৰ একক ওম। ক্ষেত্ৰফলৰ একক মিটাৰ স্কোৱাৰ আৰু দৈৰ্ঘ্যৰ একক মিটাৰ বহুৱাই আমি ৰোধকতা একক পালোঁ ওম মিটাৰ। এতিয়া ৰোধ আৰু ৰোধকতাৰ পাৰ্থক্য বিচাৰ কৰিম। ৰোধ পৰিবাহীডালৰ ধৰ্ম। তাৰমানে পৰিবাহী এডালৰ ৰোধ বাঢ়িব নে কমিব সেই কথাটো পৰিবাহীডালৰ দৈৰ্ঘ্য, প্ৰস্থচ্ছেদৰ কালি, উষ্ণতা আদি এইবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব। আনহাতে ৰোধকতা পৰিবাহী সৃষ্টি কৰা পদাৰ্থখিনিৰ ধৰ্ম। ধৰি লওক লোৰ ৰোধকতা 10.0 × 10⁻⁻8 ওম মিটাৰ। গতিকে লোৰ পৰিবাহীডাল শকতেই হওক বা ক্ষীণেই হওক, দীঘলেই হওক বা চুটিয়েই হওক, গৰমেই হওক বা ঠাণ্ডাই হওক, সেইবোৰ কাৰকৰ লোৰ ৰোধকতা নিৰ্ভৰ নকৰে। সকলো অৱস্থাতে লোৰ ৰোধকতা ধ্ৰুৱক। বৰ্তনীত কি কি ধৰণে ৰোধক সংযোগ কৰা হ'ব? 2 প্ৰকাৰে। আপোনালোকে গ্ৰাফিক্সত চাই যাওক। ইয়াৰে এটা শ্ৰেণীবদ্ধ সজ্জা। শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধ কেনেকৈ নিৰ্ণয় কৰা হ'ব তাৰ সূত্ৰটো নিৰ্ণয় কৰা হৈছে। চাই যাওক। শ্ৰেণীবদ্ধ সজ্জাটো লক্ষ্য কৰক। সজ্জাটোত 3টা ৰোধক আছে। ধৰো ৰোধক তিনিটাৰ ৰোধ ক্ৰমে R1, R2, R3। সজ্জাটো লক্ষ্য কৰিলেই সহজে বুজিব পাৰিব যে প্ৰতিটো ৰোধকৰ মাজেদি একেখিনি প্ৰবাহ চালিত হ'ব। কিন্তু প্ৰতিটো ৰোধকে একেই বিভৱভেদ পোৱা নাই। গতিকে প্ৰতিটো ৰোধকৰ দুয়োমূৰৰ বিভৱভেদৰ সমষ্টি মুঠ বিভৱভেদৰ সমান হ'ব। ধৰি লোৱা হ'ল মুঠ প্ৰবাহ I, মুঠ বিভৱভেদ V
আৰু ৰোধক তিনিটাৰ দুই মূৰৰ বিভৱভেদ ক্ৰমে V1, V2, V3। গতিকে V ইকুৱেল V1 প্লাছ V2 প্লাছ V3। সজ্জাটোৰ সমতুল্য ৰোধ ধৰা হওক R। গোটেই বৰ্তনীটোত ওমৰ সূত্ৰমতে পাম V ইকুৱেল IR। আৰু প্ৰতিটো ৰোধকত ওমৰ সূত্ৰমতে পাম V1 ইকুৱেল IR1, V2 ইকুৱেল IR2, V3 ইকুৱেল IR3। V ইকুৱেল V1 প্লাছ V2 প্লাছ V3 implies IR ইকুৱেল IR1 প্লাছ IR2 প্লাছ IR3 implies IR ইকুৱেল I2 কমন ল'লোঁ I ইনটু R1 প্লাছ R2 প্লাছ R3 I কেইটা কটাকটি গ'ল implies R ইকুৱেল R1 প্লাছ R2 প্লাছ R3। বৰ্তনী এটাত কেইবাটাও ৰোধক শ্ৰেণীবদ্ধ সজ্জাত থাকিলে সমতুল্য ৰোধকৰ পৰিমাণ এইটো সূত্ৰৰ পৰাই নিৰ্ণয় কৰিব পাৰিম। একেদৰে সমান্তৰাল সজ্জাত সমতুল্য ৰোধ কেনেকৈ নিৰ্ণয় কৰা হ'ব তাৰ সূত্ৰটো নিৰ্ণয় কৰা হৈছে, চাই যাওক। সমান্তৰাল সজ্জাটোলৈ মন কৰক। ইয়াতো তিনিটা ৰোধক দেখুওৱা হৈছে। ধৰো ৰোধক তিনিটাৰ ৰোধ ক্ৰমে R1, R2, R3। সজ্জাটো লক্ষ্য কৰিলেই সহজে বুজিব পাৰিব যে বৰ্তনীটোত মুঠ প্ৰবাহখিনি তিনিভাগ হৈ তিনিটা ৰোধকৰ মাজেদি পাৰ হৈ যাব। কিন্তু প্ৰতিটো ৰোধকে একেই বিভৱভেদ পাই আছে। ধৰি লোৱা হ'ল মুঠ বিভৱভেদ V, মুঠ প্ৰবাহ I আৰু ৰোধক তিনিটাৰ মাজেদি প্ৰবাহ ক্ৰমে I1, I2, I3। সজ্জাটোৰ সমতুল্য ৰোধ ধৰা হওক R। গতিকে I ইকুৱেল I1 প্লাছ I2 প্লাছ I3। গোটেই বৰ্তনীটোত ওমৰ সূত্ৰমতে পাম I ইকুৱেল V/R। আৰু প্ৰতিটো ৰোধকত ওমৰ সূত্ৰমতে পাম I1 ইকুৱেল V/R1, I2 ইকুৱেল V/R2, I3 ইকুৱেল V/R3। I ইকুৱেল I1 প্লাছ I2 প্লাছ I3 implies V/R ইকুৱেল V/R1 প্লাছ V/R2 প্লাছ V/R3 implies V/R ইকুৱেল Vটো আমি কমন ল'লোঁ V ইনটু 1 R1 প্লাছ 1/R2 প্লাছ 1/R3 implies V কেইটা কটা গ'ল 1/R ইকুৱেল 1/R1 প্লাছ 1/R2 প্লাছ 1/R3। বৰ্তনী এটাত কেইবাটাও ৰোধক সমান্তৰাল সজ্জাত থাকিলে সমতুল্য ৰোধকৰ পৰিমাণ এইটো সূত্ৰৰ পৰাই নিৰ্ণয় কৰিব পাৰিম। আজি আপোনালোকে বিদ্যুৎ সম্পৰ্কে ভালেমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিলে। কিন্তু ইমান কম সময়ৰ আলোচনাৰে বিদ্যুৎ সম্পৰ্কীয় সকলোবোৰ কথা চুই যোৱাত সম্ভৱপৰ নহয়। তথাপি এই আলোচনাই আমাৰ অধ্যয়নৰ পৰিসৰ বৃদ্ধি হোৱাত সহায় কৰিব। আমাৰ আলোচনা চক্ৰ চলি থাকিব। আজিলৈ সামৰিছোঁ। আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ আলোচনাৰ সামৰণি মাৰিছোঁ।